বাহিলে এইখন হ'ল আমাৰ বাৰীখন, য'ত নেকি আমি ইয়াক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিম আমি এখন সুন্দৰ ভেজিটেবল গাৰ্ডেনলৈ। তো বহুত কাম বাকী আছে ইয়াত এতিয়াও। এয়া মই দুটামান হাজিৰা লগাইছিলোঁ এইবিলাক অলপ কাটিবলৈ। ইয়াতে গৰু বান্ধি থৈছে, কাৰণ বৰ্তমান ইয়াত একো দিয়া হোৱা নাই। যেতিয়া আমি ইয়াত লাহেকৈ খেতি আৰম্ভ কৰিম তেতিয়া এইবিলাক গৰু বান্ধিব নিদিওঁ আৰু। এয়া চাওকচোন কিমান জংঘল হৈ আছে। এই জংঘল কাটিব লাগিব, ঠাইখিনি পৰিষ্কাৰ কৰিব লাগিব, ইয়াত খুলি মাৰিব লাগিব, বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিম। মই আগতে ইয়াত কৰিছিলোঁ, এবছৰ আগতে ইয়াতে বেঙেনা লগোৱা হৈছিল, প্ৰায় 100 মান বেঙেনা লগাইছিলোঁ। বৰ সুন্দৰকৈ বাঢ়ি আহিছিল বেঙেনাখিনি, আৰু এইবিলাক চব অলপ ফুলিৰ চিন আছে। ইয়াতে তিয়ঁহ, জিকা ইত্যাদি দিছিলোঁ। বৰ্তমান একো নাই, ইয়াত সম্পূৰ্ণ জংঘল হৈ আছে। এয়া প্ৰায় 2.5-3 বিঘামান মাটিকালি হ'ব। এইবিলাক এই দুটামান হাজিৰা দিয়া হৈছিলে, তেওঁলোকক কাটিবলৈ চফা কৰিবলৈ দিয়া হৈছিলে, কিন্তু আধৰুৱা কৰিলে কামটো। তো নিজে কৰিব লাগিব আচলতে। আৰু ইয়াতে এনেকৈ অলপমান দ ঠাইখিনিও আছে, এইবিলাকো আমি সময় সাপেক্ষে বিভিন্ন ধৰণৰ ইয়াত উদ্ভিদ শাক পাচলি কৰিম। ইয়াকে আজি মানে কি হয়, ফাৰ্ষ্ট ভিডিঅ'টো ইয়াতে ভিডিঅ'টো কৰি লৈছোঁ, ইয়াৰ পৰাই আৰম্ভ কৰিম যিহেতু নেকি। তো সেইটো কাৰণে আজি ভাবিলোঁ প্ৰথম মোৰ চেনেলত ফাৰ্ষ্ট ভিডিঅ' হিচাপে এইটো আপলোড কৰিছোঁ। ইয়াতে মই প্ৰায় 30-40 খুলিমান জাতিলাও দিছিলোঁ। এইখিনি ঠাইত সম্পূৰ্ণ জাতিলাও চাং আছিল, যথেষ্ট সুন্দৰ ফল পাইছিলোঁ। তাকে পুনৰ আকৌ এবাৰ ভালকৈ আৰম্ভ কৰিম। সেই গতিকেলৈ ফাৰ্ষ্ট এইটো এটা ভিডিঅ' বনাইছোঁ, ঠাইখিনি প্ৰথম দেখুৱাই লৈছোঁ। এই ঠাইখিনি আৰু খুব কম সময়ৰ ভিতৰতে, মই সঠিক সময়টো এতিয়া নকওঁ, প্ৰায় এমাহ ধৰি লওক, এমাহৰ ভিতৰত ইয়াৰ মই নক্সা বদলি কৰি দিম। ঠিক আছে, সেইটো চাওক, যোৱা বছৰে পুলি আছিলে, মই থৈ দিছিলোঁ চিৰিজ পুলি, বৰ সুন্দৰকৈ এতিয়াও আছে। আৰু এইজোপা চাওক, এইজোপা সুন্দৰকৈ মই ৰখাই দিছিলোঁ, কাটা নাছিলোঁ মই এজোপা। তো এইজোপা ধুনীয়া হৈ গ'ল। ইয়াতে এজোপা, মানে মাজে মাজে এজোপা দুজোপা গছ থাকিলে বাৰীখনো সুফলা হয়। তো ইয়াতে মই ভাবিছোঁ ৰঙালাও, জাতিলাও এনেকৈ কৰি বিভিন্ন মানে যি পাৰোঁ আৰু জলকীয়া, আৰু সেই ছাইডলৈ এনেকৈ কৰি ইয়াতে এখন কলবাৰী পাতিম। নাই বুলি ক'লেও 50 জোপামান কলপুলি যদি মই ৰোপণ কৰিব পাৰোঁ, ইয়াতো মোৰ সুন্দৰ এটা লাভ হ'ব। যোৱা বছৰ মই সময় দিব নোৱাৰিলোঁ, কাৰণ কেলৈ মই বাহিৰলৈ এটা অপশ্যন পাইছিলোঁ যাবলৈ। তো সেইটো কাৰণে আধৰুৱাকৈ এৰি থৈ গ'লোঁ। ইয়াতে মই কচু কৰিছিলোঁ, প্ৰায় 1000 টকা টেপু আনিছিলোঁ, কচু ধুনীয়া হৈছিলে, কিন্তু এতিয়া চব সকলোবিলাক জংঘল হৈ গ'ল। তো প্ৰথম ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, আৰু অলপমান কিবা কিবি এড কৰি আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বুলি ক'ব পাৰি। ঠিক আছে, চাই থাকিব মোৰ ভিডিঅ'বোৰ। ধন্যবাদ।